সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ আহাৰ মাহৰ 1 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুন মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দশমী তিথি, ৰাত্ৰি 2:52 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, দিনৰ 10:08 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:34:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11:31। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ মহিষৰ অস্থি, বায়ু যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 11:20 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি হ'ব বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 পেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:33 পৰা 6:16। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:23 পৰা 9:08। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে অৱশ্যে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বৃদ্ধি পাব। ঘৰুৱা বিশেষকৈ চিন্তা আজি মনত চলি থকা দেখা যাব। অৱশ্যে আজি দীঘলীয়াভাৱে যদি আপুনি কিবা কাম বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে তেনেধৰণৰ কাম বনত অগ্ৰগতি লাভ কৰিব। বন্ধুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত ছাপোৰ্ট কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত কোনোবা শিশুৱে আপোনাক সহায় সহযোগিতা কৰাও দেখা যাব। দিনটোত কোনোবা শিশুৰ পৰা আপুনি সহায় লাভ কৰিব। প্ৰিয়জনে আপোনাক আজি যথেষ্ট গুৰুত্ব আৰু যত্ন ৰাখিব। এই ৰাশি ব্যক্তিসকলে ঘৰৰ পৰা ক'ৰবাত গ'লে হয়তো অকলশৰে হয়তো যাবলগীয়া হ'ব পাৰে। কাৰোবাক লগ ধৰিলেও হয়তো আপুনি অকলে যাবলগীয়া হোৱা দেখা যাব। আজি সংগীতৰ প্ৰতি ৰুচি বাঢ়িব। গতিকে মিউজিক, সংগীত এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ ৰুচি বাঢ়িব। ঘৰৰ এই ৰাশি ব্যক্তিসকলৰ কোনোবা সৰু ব্যক্তিৰ আজি কিবা ভাল খবৰ লাভ কৰিব। গতিকে ঘৰত আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা প্ৰবল আছে। মনত অৱশ্যে পৰিৱৰ্তন সঘনাই হৈ থাকিব। গতিকে কিছু সময় কিবা চিন্তা কৰিলে কিছু অন্য সময়ত তেওঁলোকে অন্য কিবা বেলেগ চিন্তা কৰা দেখা যাব। বাকী বিদ্যাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱশ্যে যিখিনি পঢ়া শুনা কৰিব সেইখিনি ভালদৰে মনোযোগ দি পঢ়া শুনা কৰা দেখা যাব। আজি বুদ্ধিমত্তা প্ৰখৰ হৈ পৰিব। গতিকে যিকোনো কাম এওঁলোকে বুদ্ধিৰে কৰিব বিচৰা দেখা যাব। অন্য সকলো দিশত অৱশ্যে দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। বৃষ ৰাশি ব্যক্তিসকলে আজি কিবা হয়তো ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। গতিকে আপুনি নিজেই কিবা সিদ্ধান্ত ল'ব লাগিব। আজি আমোদ প্ৰমোদৰ যোগ দেখা পোৱা গৈছে, কিন্তু কিবা চিন্তাই অকণমান মনত চঞ্চলতা বঢ়াব পাৰে। গতিকে যিমান পাৰে অকণমান চিন্তাবোৰ কমকৈ কৰাৰ চেষ্টা কৰিব।
খৰচত আজি বৃদ্ধি পাব। গতিকে যদিও আপোনাৰ আমদানিৰ পথ আজি বৃদ্ধি দেখা গৈছে, কিন্তু খৰচো মাজে সময়ে বৃদ্ধি পাই থাকিব। আজি কোনোবা শিশুৱে আপোনাক ঘৰৰ কাম বন কৰাত সহায় কৰিব। গতিকে শিশুৰ পৰা পৰ্যাপ্ত সহায় সহযোগিতাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি সুখ সমৃদ্ধিৰে ভৰি পৰিব। আজি নতুন কিতাপ পঢ়াৰ ইচ্ছা বাঢ়িব। বিশেষকৈ বাহিৰা কিতাপৰ লগে লগে এওঁলোকে নতুন নতুন কিতাপ পঢ়িব ইচ্ছা কৰা দেখা যাব। যদি আপুনি বিবাহিত, তেতিয়াহ'লে ঘৰত কিবা আপুনি হয়তো দায়িত্ব ল'বলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ যিটো বিষয়ত কিছু দুৰ্বল, সেই বিষয়ত আজি বিশেষকৈ গুৰুত্ব দিয়া ভাল হ'ব, কিয়নো সেই বিষয়ত আজি আপুনি জ্ঞান অৰ্জন কৰিব পাৰিব। ঘৰৰ পৰা আপোনাৰ আজি কিবা লাভালাভৰ পৰিমাণ বাঢ়িব। বিশেষকৈ যদি আপুনি ঘৰৰ কোনোবা ব্যক্তিৰ উপদেশ মানি কিবা কাম কৰে, তেতিয়াহ'লে আপোনাৰ লাভালাভ নিশ্চিত হ'ব। আজি কৰ্মত একাগ্ৰতা অকণমান কমিব। গতিকে কিছু সময় এটা কাম কৰিলে কিছু অন্য সময়ত তেওঁলোকক অন্য এটা কামত ব্যস্ত থকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে আজি মন পচন্দৰ কাম কৰাহে দেখা যাব। গতিকে যিকোনো কামত এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি মন নবহিব। আজি যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি, তেতিয়াহ'লে আপোনাৰ ঘৰত বিবাহৰ আলোচনা চলিব। পিতৃ মাতৃয়ে কিবা কথাত উপদেশ দিব পাৰে, নতুবা খঙো অকণমান কৰিব পাৰে। বিশেষকৈ যদি আপুনি বেছিকৈ ধন খৰচ কৰে, তেতিয়াহ'লে পিতৃ মাতৃৰ কিবা কথা শুনিব লাগিব। আজি ক'ৰবাত পাৰ্টি, সভা অনুষ্ঠান তেনেধৰণৰ প্ৰগ্ৰেমতো অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। বন্ধুৱে আজি নিমন্ত্ৰণ দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে। এই ৰাশি ব্যক্তিসকলৰ আজি উৎসাহ উদ্দীপনাও প্ৰবল বাঢ়িব। গতিকে যিকোনো কাম কৰিবলৈ, যিকোনো ক্ষেত্ৰত ক'ৰবাত যাবলৈ উৎসাহ আপোনাৰ আজি যথেষ্ট থাকিব। প্ৰেমৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলক প্ৰিয়জনে কিছু খং কৰা দেখা যাব। গতিকে খঙাল স্বভাৱ আজি দুয়োৰে মাজত থাকিব। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব, খং নিয়ন্ত্ৰণ কৰি ৰাখিব। এই ৰাশি ব্যক্তিসকলৰ আজি ক'ৰবাত নতুন পথেৰে কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে। আৰু পুৰস্কাৰ বিতৰণ নতুবা পুৰস্কাৰ সৰু সুৰাভাৱে হ'লেও আপুনি ক'ৰবাত লাভ কৰিব। ৰাতিপুৱা যদি ক'ৰবাত সোনকালে যাবলগীয়া থাকে, তেতিয়াহ'লে আপোনাৰ অকণমান পলম হোৱা দেখা যাব। যিকোনো কাৰণবশতঃ হয়তো ৰাতিপুৱা ক'ৰবাত যাবলগীয়া থাকিলে পলম হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে কোনো বিপক্ষ ব্যক্তিয়ে আজি আপোনাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। শত্ৰু আজি মিত্ৰ হৈ পৰা দেখা যাব। বিদ্যাত অকণমান একাগ্ৰ কমিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দেহৰ কোনো অংশত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কিন্তু এওঁলোকৰ সৃজনশীলতা বৃদ্ধি পাব। মনত পজিটিভ আশা, পজিটিভ চিন্তা আজি চলি থাকিব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ অপেক্ষা কৰিও থাকিব পাৰে। আজি দিনটো আপোনাৰ বাবে কিছু জিৰণি লোৱাটো ভাল হ'ব। হয়তো বিগত দিনত আপোনাৰ কষ্ট আৰু কামৰ বোজা অকণমান বেছি হৈছিল। আজি জিৰণি লোৱাটো আপোনাৰ বাবেই ভাল হ'ব। আজি যাকে তাকে ধন আপুনি ধাৰে নিদিব, কিয়নো ধন ধাৰে দিলে সেই ধন অনাগত দিনত উভতাই নাপাব পাৰে। আজি সম্বন্ধীয় ব্যক্তিৰ আগমনৰ সম্ভাৱনা দেখা গৈছে। লগতে কোনোবা ব্যক্তি নতুবা কোনোবা বন্ধুৱে আপোনাক উপহাৰ দিব। আজি কথা বতৰাত এওঁলোকৰ সংযমতা আহিব। গতিকে যিকোনো কথা এওঁলোকে খুব সহজ সৰলভাৱে কোৱা দেখা যাব। অকণমান কথা কমকৈ কোৱা অৱশ্যে দেখা যাব। দিনটো কিন্তু ব্যস্ততাপূৰ্ণ এওঁলোকৰ সন্ধিয়াৰ ভাগত বৃদ্ধি পাব। আজি কিবা কাম এওঁলোকে আধৰুৱা কৰি মন পচন্দৰ কাম নতুবা সৰুকালত কৰি ভাল পোৱা খুব প্ৰিয় কাম এওঁলোকে কৰা দেখা যাব। যাৰ বাবে কৰিবলগীয়া কিবা কামো এওঁলোকে আধাতে এৰি মনৰ পচন্দৰ কাম কৰা দেখা যাব। ঘৰুৱা ক্ষেত্ৰত এওঁলোকে আজি খৰচ অকণমান কৰিব লাগিব। বাকী অৱশ্যে আপুনি আজি ৰাতিপুৱাৰ ভাগত শুই উঠাত অকণমান পলম হ'ব পাৰে। প্ৰিয়জনে আপোনাক আজি সম্পূৰ্ণ সন্মান কৰিব।
প্ৰিয়জনৰ পৰা সন্মান আপুনি লাভ কৰিব। মনত মাজে সময়ে হয়তো সোনকালে ধন উপাৰ্জন কৰাৰ ইচ্ছা আহিব পাৰে। বাকী পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোকৰ আনৰ উপদেশ মতে হয়তো পঢ়িবলগীয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গেৰুৱা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ আজি বিষয়ে বেছি চিন্তা কৰা দেখা যাব। লগতে শিশুৱে আপোনাক ধন অকণমান খৰচ বেছিকৈ কৰাব পাৰে। যদি ঘৰত শিশু আছে তেওঁলোকৰ নামত অকণমান খৰচ হ'ব। আজি ধাৰ্মিক স্থললৈ হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত প্ৰিয়জনৰ মতেই চলিবলগীয়া হোৱাও দেখা যাব। কিন্তু এওঁলোকৰ সন্তানৰ পৰা বিশেষ সুখ আজি লাভ কৰিব। ঘৰত কিবা পুৰণা সা সামগ্ৰী আপুনি হয়তো মেৰামতি কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি ঘৰতে পাৰ হ'ব। গতিকে আপুনি ঘৰতে সময়বোৰ আজি অতিবাহিত কৰিব পাৰিব। জীৱনসংগীয়ে সন্ধিয়া সুস্বাদু ভোজন আপোনাক বনাই হয়তো খুৱাব পাৰে। আজি কৰ্মক্ষেত্ৰত সহকৰ্মীৰ হয়তো আপুনি স্বাস্থ্যৰ যত্ন ৰাখিবলগীয়া হ'ব পাৰে, নতুবা সহকৰ্মীয়ে কৰিবলগীয়া কাম আপুনি নিজেই কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত একেটা কামতে বাৰে বাৰে হয়তো আপুনি চেষ্টা কৰি থাকিব লাগিব। গতিকে একেটা কামত দুবাৰ তিনিবাৰ এওঁলোকক চেষ্টা কৰা দেখা যাব। শিক্ষাত এওঁলোকৰ পুৰণা বিষয় পঢ়িব ইচ্ছা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা ঘৰৰ প্ৰিয় ব্যক্তিৰ সৈতে আজিৰ দিনটো সুখময়ভাৱে পাৰ হ'ব। সৰু সুৰা যাত্ৰাৰ যোগো আজি দেখা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে পৰালৈ আজি আনক ধন ধাৰে নিদিব। আনক ধন ধাৰে দিলে হয়তো সেই ধন আপুনি কেতিয়াও উভতাই নাপাব পাৰে। আজি দিনটোত এওঁলোকৰ বিশেষকৈ আনৰ সহায় প্ৰাপ্তিৰ যোগ দেখা গৈছে। গতিকে কোনোবা নহয় কোনোবা সময়ত আনে আপোনাক সহায় কৰিব। আৰু কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তি আপোনাৰ সমালোচনা কৰিব পাৰে। গতিকে আপুনি যদি পূৰ্বতে কিবা কাম কৰি থৈ দিছিল সেই কামৰ সমালোচনা আজি আনে কৰা দেখা যাব। কিন্তু এওঁলোকে সময়ৰ কাম সময়ত কৰা আজি দেখা যাব। আজি দিনটোত এওঁলোকৰ প্ৰয়োজনীয় ব্যক্তিক সহায় কৰাৰ ইচ্ছাও যাব। গতিকে আনক সহায় কৰিব হয়তো মন যাব। পৰিয়ালত আধা সময়তে এওঁলোকে কাম বনবোৰ কৰি তোলা দেখা যাব। গতিকে যদি পৰিয়ালৰ কিবা ঘৰুৱা কাম কৰিবলগীয়া থাকে কম সময়ৰ ভিতৰতে এওঁলোকে কাম বনবোৰ কৰি তোলা দেখা যাব। জীৱনসংগীৰ সৈতে ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে মোবাইল টিভি এনেধৰণৰ ইলেক্ট্ৰনিক ক্ষেত্ৰৰ লগত বেছি জড়িত হৈ থকা দেখা যাব। বিশেষকৈ মোবাইলৰ সৈতে ব্যস্ততা অকণমান বৃদ্ধি পাব। পঢ়িব ক'লে বৰ বিশেষ আজি মন নবহিব। গতিকে পঢ়াৰ পৰা মন একেবাৰে আজি নথকা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব আজিৰ বাবে ৰঙা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনে যথেষ্ট সুখী কৰিবলৈ চেষ্টা কৰা দেখা যাব। আজি বন্ধুৰ সহায়ত ব্যৱসায় বাণিজ্যত ভাল লাভালাভ হোৱা দেখা যাব। গতিকে বন্ধুৰ সহায়ত আপোনাৰ ব্যৱসায়ত ধন প্ৰাপ্তি হ'ব। আজি কিন্তু আপোনাৰ যদি বিগত দিনত কিবা সমস্যা আৰ্থিক সমস্যা চলি আছিল সেই সমস্যাবোৰো কিছু দূৰ হ'ব। ঘৰৰ কোনোবা ব্যক্তিৰ অকণমান হয়তো কথা বতৰাত আপোনাৰ খং উঠিব পাৰে। ইয়াৰ উপৰিও আজি নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। আজিৰ দিনটোত সকলোকে সোনকালে বিশ্বাস কৰিব আপুনি অৱশ্যে নল'ব। কিয়নো কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ বিশ্বাসঘাতকতা কৰিব পাৰে। আজি অকণমান শৰীৰত বিশেষকৈ দেহৰ কোনো অংশত সৰুকৈ হ'লেও বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজৰি সময়ত এওঁলোকে মন পচন্দৰ কাম কৰা দেখা যাব। আজি দিনটো কেনেকৈ কোন ক্ষেত্ৰত আপোনাৰ সময় পাৰ হ'ব আপুনি হয়তো গম নাপাব পাৰে। গতিকে খুব সুন্দৰভাৱে আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। আজি কোনো বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। আৰু শিল্পীসকলৰ বিশেষ সুনাম অৰ্জনৰ যোগ আজি দেখা গৈছে।
আজি একেটা বিষয়ত পঢ়ি থাকিব ইচ্ছা নাযাব। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলে কিছু সময় এটা বিষয়, অন্য কিছু সময় অন্য এটা বিষয় পঢ়িব ইচ্ছা কৰা দেখা যাব। কিন্তু এওঁলোকৰ আজি নিজৰ ওপৰত খৰচ অকণমান বাঢ়িব আৰু অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি পজিটিভ চিন্তা কৰা এওঁলোকক দেখা যাব। আজি যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস যদি বৃদ্ধি কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটোত সকলো প্ৰকাৰে আগবাঢ়ি যাব পাৰিব। আজি নতুন নতুন আশাৰ উদয় হোৱাও দেখা যাব আৰু নতুন নতুন পথ আপুনি বিচাৰি পাব, কৰ্মক্ষেত্ৰতে হওক নতুবা অন্য বাকী ক্ষেত্ৰতে হওক। জীৱনত অকণমান ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। গতিকে আজিৰ দিনটোত ধনৰ কিছু প্ৰয়োজনীয়তা আহি পৰিব। আজি বন্ধু বান্ধৱৰ সৈতে মনৰ কথা শ্বেয়াৰ কৰা দেখা যাব। প্ৰিয়জনৰ সৈতে প্ৰেমত অকণমান হয়তো মতভেদ চলিব পাৰে। গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ধাৰ্মিক স্থললৈ আজি যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। লগতে আজি সপ্তাহটোৰ যিহেতু শেষৰ ভাগ, গতিকে আজিৰ দিনটোত আপোনাৰ বজাৰ সামাৰৰ পৰিমাণ অকণমান বাঢ়িব। যদি আপুনি বজাৰ কৰিম বুলি ভাবি আছে তেনে ক্ষেত্ৰত হাতত প্ৰয়োজনতকৈ ধন বেছি লৈ যোৱাটো ভাল হ'ব, কিয়নো প্ৰয়োজনতকৈ বেছি বজাৰ সামাৰ কৰিব লাগিব। একাধিক কামত তেওঁলোকৰ কৰ্ম কৌশলতা বাঢ়িব। গতিকে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত এওঁলোকক ব্যস্ত থকা দেখা যাব। আৰু বিশেষকৈ গোপনীয় প্ৰতিভাবোৰ এওঁলোকৰ বৃদ্ধি পাব। আৰু যদি কোনোবা ব্যক্তিয়ে আপোনাক সহায় কৰিম বুলি কৈ আছিল, আজিৰ দিনটোত তেনে ব্যক্তিৰ পৰাও সহায় লাভ কৰিব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ওপৰত সিমান গুৰুত্ব নিদি ঘৰ সংসাৰৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যাব। হয়তো কোনোবা বন্ধু বান্ধৱকো আপুনি সহায় কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। ধনুৰাশি ব্যক্তিসকলৰ দিনটো অকণমান ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। আপুনি কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত, গতিকে একাধিক কামত আপুনি ব্যস্ত থাকিবলগীয়া হোৱা দেখা যাব। কিন্তু ধন অতি সোনকালে আৰু সহজতে একত্ৰিত কৰিব পাৰিব। পাবলগীয়া ধন প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। নতুন আজি চিনাকি ব্যক্তিৰ সৈতে আপুনি লগ পাব আৰু অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হোৱা দেখা যাব। আজি ঘৰুৱা পৰিৱেশ খুব সুন্দৰ হৈ থাকিব। লগতে ঘৰত আজি সৰু সুৰা মেৰামতি, ঘৰৰ গৃহ নিৰ্মাণ এনেধৰণৰ কাম আজি চলি থকা দেখা যাব। আজি আপুনি কোৱা কথা, আপুনি কোৱা উপদেশবোৰ সকলোৱে মানি চলিব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আজি সকলো কথা খুলি আপুনি প্ৰিয়জনকো নক'ব। ক'লে হয়তো অকণমান সম্বন্ধত দূৰত্ব আহিব পাৰে। আজি বিবাহিতসকলৰ বাবে নতুন কিবা সম্পত্তি ঘৰলৈ আগমন হ'ব। আজি ঘৰত আপোনাৰ বহুদিন পূৰ্বৰে পৰা কৰিবলগীয়া কাম, সেইবোৰো কামো আজি সোনকালে হৈ উঠিব। ধনৰ অকণমান নাটনিয়ে মাজে সময়ে হয়তো কিছু আৰ্থিক স্থিতি এওঁলোকৰ সন্ধিয়াৰ ভাগত আৰ্থিক স্থিতি কিছু দুৰ্বল হোৱা দেখা যাব। পঢ়াত তেওঁলোকৰ কিন্তু আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব। আৰু আনে যদি কিবা কথা কয়ও এওঁলোকৰ সোনকালে মনত ৰোৱা দেখা যাব। অৰ্থাৎ বুদ্ধিমত্তা খুব প্ৰখৰ হৈ পৰিব। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি ব্যক্তিসকলৰ আজি খঙৰ মাত্ৰা অকণমান বাঢ়িব। গতিকে প্ৰিয়জনেও হয়তো আপোনাক খং কৰিব পাৰে। গতিকে সম্বন্ধত কিছু গুৰুত্ব ৰাখিব। আজি কিন্তু কথা বতৰাবোৰ শিকাৰ আজি সম্ভাৱনা প্ৰবল আছে। গতিকে এওঁলোকে নতুন কথা শিকিব আৰু জানিব পাৰিব। যিকোনো কথা এওঁলোকে গভীৰভাৱে আজি চিন্তা কৰা দেখা যাব। ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকে আজি আপোনাক উপদেশ দিব। বিশেষকৈ ধন সঞ্চয় আৰু সৎপথত খৰচ কৰিবলৈ উপদেশ দিয়া দেখা যাব। আজি প্ৰেমত অৱশ্যে নিজকে খুব বিশেষ যেন অনুভৱ কৰিব, কিয়নো প্ৰিয়জনে আপোনাক আজি পৰ্যাপ্ত ছাপোৰ্ট কৰিব। আজি কথাবোৰ সোনকালে আপুনি বুজি পোৱা শক্তি বঢ়াৰ বাবে আপোনাৰ ক্ষমতা আৰু দক্ষতাবোৰো
বৃদ্ধি পাব। পঢ়া শুনাৰ ক্ষেত্ৰতো আজি বুদ্ধিমত্তা প্ৰখৰ হৈ পৰিব, যাৰ বাবে বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰিব। আজি বিবাহিতসকলৰ সৰু সুৰা উপহাৰৰ লেনদেন হ'ব পাৰে আৰু ঘৰৰ কিবা কাম কাজ আপুনি প্ৰয়োজনতকৈ বেছি কৰিব লাগিব, বিশেষকৈ ঘৰৰ চাফ চিকুণ, ঘৰৰ মেৰামতি, এনেধৰণৰ কাম কৰাৰ সম্ভাৱনা যথেষ্ট আছে। ছাত্ৰ ছাত্ৰীসকলৰ আজি শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জনৰ প্ৰবল যোগ আছে আৰু এই ৰাশিৰ ব্যক্তিসকলে অকণমান কিছু ধৈৰ্য কম হ'ব। একেটা কামতে একেটা বিষয়তে বহু সময় লাগি থাকিব নিবিচাৰে, গতিকে কিছু সময়, কম সময়লৈকে সকলো কাম কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা কথা নতুবা কিবা কামে অকণমান মনত ভয় ভাৱ চলাব পাৰে, গতিকে আত্মবিশ্বাস বৃদ্ধি কৰিলে নিশ্চয় দিনটো শুভ হৈ পৰিব। আজি কিন্তু আপোনাৰ গোপন প্ৰতিভাবোৰ বৃদ্ধি পাব। আজি খং ৰাগৰ পৰিমাণো মাজে সময়ে কিছু বৃদ্ধি পোৱা দেখা যাব, কিন্তু যিমান আপুনি সামাজিক কামত অংশগ্ৰহণ কৰিব সিমানেই আপোনাৰ খং ৰাগ আৰু মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ দূৰ হ'ব। আজি দিনটোত যদি আপোনাৰ বিগত দিনৰ পৰা ধন টকা পইচাৰ অভাৱ চলি আছিল, কম বেছি পৰিমাণে হ'লেও আজি ধনৰ আগমন হ'ব, সমস্যাবোৰ দূৰ হ'ব। জীৱনসংগী আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত কিবা ভাল উপদেশ দিয়া দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আচাৰ ব্যৱহাৰ আৰু স্বভাৱ খুব আজি পবিত্ৰ হৈ পৰা দেখা যাব, কিন্তু কিবা কাৰণবশতঃ প্ৰিয়জনক লগত লৈ আপুনি ফুৰিব যাবলগীয়াও হ'ব পাৰে। খেলা ধূলাত অংশগ্ৰহণ কৰাৰো আজি সম্ভাৱনা প্ৰবল আছে, গতিকে এই ৰাশিৰ ব্যক্তিসকলৰ অন্য সকলো দিশত দিনটো শুভ। পঢ়াত অকণমান মন কমকৈ বহিব পাৰে। যাত্ৰা কৰিলে আপুনি কোনোবা বিশেষ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা গৈছে। আজি নৃত্য গীতত ব্যস্ততা বাঢ়িব, গতিকে সংগীত আৰু নৃত্যৰ প্ৰতি আপোনাৰ আকৰ্ষণ অকণমান বাঢ়িব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ খেলা ধূলা আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত কিছু সময় পাৰ কৰা দেখা যাব। আজি যাত্ৰা কৰাটো আপোনাৰ বাবে লাভদায়ক, কিন্তু অকণমান ভাগৰো অনুভৱ হ'ব পাৰে, কিন্তু যাত্ৰা কৰিলে আপুনি আৰ্থিকভাৱেও লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি দিনটোত আপোনাৰ ধৈৰ্য অকণমান কমিব, গতিকে হয়তো খং ৰাগৰ পৰিমাণো মাজে সময়ে বাঢ়িব পাৰে, কিন্তু এওঁলোকে সময়ৰ কাম আজি সময়ত কৰা দেখা যাব। আজি কাৰোবাৰ সৈতে নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল আছে। আজি এই ৰাশিৰ ব্যক্তিসকলে পাবলগীয়া লাভালাভ, পূৰ্বতে যদি কিবা পাবলগীয়া লাভ আছিল সেই লাভ আজি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু নিজৰ আকৰ্ষণীয়তা আজি বৃদ্ধি পাব। গতিকে দৈহিক আকৰ্ষণ আৰু দৈহিক সৌন্দৰ্যতা বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বিবাহিতসকলৰ বাবেও দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে হয়তো আপুনি আজি ছুটি ল'বলগীয়া হ'ব পাৰে, নতুবা কাম কৰাৰ কিবা হয়তো কাম আপোনাৰ আধৰুৱা হৈ ৰ'ব পাৰে। আজি চিনেমা চোৱাৰ প্ৰতি বিশেষ আগ্ৰহ বাঢ়িব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।